তোমালোকে পূৰক কোণ চিনি পোৱানে? পূৰক কোণ কাক বোলে? দুটা কোণৰ সমষ্টি যেতিয়া 90 ডিগ্ৰী হ'ব এটা কোণটোৰ পূৰক কোণ বুলি কোৱা হ'ব। যদি আমি এই কোণটো লওঁ, এই কোণৰ মান যদি 30 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো হ'ব কি 60 ডিগ্ৰী হ'ব লাগিব, কাৰণ এইটোতো কিমান আছে 90 ডিগ্ৰী আছে ন। ত্ৰিভুজ ABCৰ এংগুল B ইকুৱেল 90 ডিগ্ৰী। গতিকে আমি লিখিব পাৰোঁ এই কোণৰ মাপ যদি 30 ডিগ্ৰী হয় তেতিয়াহ'লে আমি লিখিম A কোণ প্লাছ C কোণ সমান কিমান 90 ডিগ্ৰী হ'বই লাগিব। তে ইয়াৰে পৰা আমি A কোণ সমান লিখিব পাৰোঁ B কোণ, C কোণে লিখিলোঁ মই, C কোণ সমান লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ কিমান A হ'ব। গতিকে 90 ডিগ্ৰী মাইনাছ A হ'ব। এতিয়া চোৱা এটা কোণটোৰ পূৰক বুলি কোৱা হয়। গতিকে এই কোণ দুটাৰ পৰা আমি কি পাওঁ? আমি যদি sin A লওঁ, sin A হ'লে কি হয়? কি বাহুৰ অনুপাত? লম্ব বাই অতিভুজ। লম্ব মানে বিপৰীত বাহু বাই অতিভুজ। BC বাই কি হ'ব? AC হ'ব। এতিয়া এই কোণ সাপেক্ষে sin C যদি লওঁ, sin C নহয়, আমি যদি cos C লওঁ, cos C কোণ সমান কিমান? C কোণ cosৰ এই কোণৰ সাপেক্ষে cos ল'লে কিন্তু BC বাই AB হ'ব। BC বাই AC সন্নিহিত বাহু বাই অতিভুজ। এইবাৰ চোৱা cos C সমান BC বাই AC। এতিয়া দেখা পাই আছা এই দুটা সমান, কিন্তু আমি এই cos Cৰ সলনি এইটো কোণ লিখিব পাৰোঁ আমি ইয়াতে চোৱা C ইকুৱেল 90 মাইনাছ A। এই কোণৰ যোগটো আমি পাওঁ কি 90 মাইনাছ A, কিয়নো এইটোৰ যি যোগ থাকিব সেইখিনি মাইনাছ কৰোঁতেহে আমি এইটো পাওঁ, যিহেতু দুটা মিলি 90 হয়। গতিকে আমি cos Cৰ সলনি এইটো লিখিব পাৰোঁনে? 90 মাইনাছ A, cos 90 মাইনাছ A লিখিব পাৰোঁ। তেতিয়াহ'লে BC বাই AC। তে আমি কি পালোঁ যে sin A সমান cos, therefore sin A সমান cos 90 মাইনাছ A এর দ্বাৰাই প্ৰকাশ কৰিছোঁ আমি কিন্তু। গতিকে cos 90 মাইনাছ A সমান sin A সদায় হ'ব, এইটো কথা মনত ৰাখিবা। তে আমি এইদৰে আটাইবোৰে চাব পাৰোঁ। তোমালোকে কৰি চাবা বাকীবিলাক কেনেকৈ হয় বা কিয় হয় কৰি চাবা। এতিয়া চোৱা আমি তেতিয়াহ'লে কি লিখিব পাৰোঁ? আমি লিখিব পাৰিম sin 90, এইটোৰ দ্বাৰা আমি পাম sin 90 মাইনাছ A ইকুৱেল cos A পাম। তাৰে পিছত cos 90 মাইনাছ A সমান কি হ'ব? sin A হ'ব। এইটো তোমালোকে কৰি চাবা, মই এটা বুজাই দিছোঁ। তাৰে পিছত tan 90 মাইনাছ A ইকুৱেল কি হ'ব? cot A হ'ব। আৰু cot 90 মাইনাছ A ইকুৱেল কি পাম? tan A হ'ব। তাৰে পিছত sec থাকিল, sec 90 মাইনাছ A সমান cosec A হ'ব। cosec 90 মাইনাছ A সমান cosec 90 মাইনাছ A সমান হ'ব sec A। এইখিনি কথা মনত ৰাখিলে হ'ল।
এইখিনি মনত কৰি আমি নেক্সট অনুশীলনীখিনি কৰিব পাৰিম তে ইয়াৰে এক্সাৰসাইজৰ পৰা মই দুটামান অংক কৰি দিছোঁ আজি এক্সাম্পল হিচাপে লৈছোঁ এইটো 8.3 অংকবিলাক কিদৰে হ'ব এক নম্বৰত আছে cos 18 ডিগ্ৰী by cos 72 এইটোৰ পূৰক কোণ হয় কিন্তু চাবা এটা আনটোৰ পূৰক হয় গতিকে আমি লিখিম ইয়াকতো আমি মান বহাব নোৱাৰিম এইবিলাক আমি তালিকাত এই মানবিলাক পোৱা নাই 18 ডিগ্ৰীৰ মান 72 ডিগ্ৰীৰ মান এইবিলাক তালিকাত পোৱা নাই গতিকে সেইবিলাক আমি কেনেকৈ কৰিব লাগিব আমি চাম এতে পূৰক কোণৰ দ্বাৰাই কৰিম কিমান আছে cos 18ক আমি লিখিব পাৰিম cos 90 minus 72 একেই হয় ভ্যালুটো গতিকে cos 72 আমি পাম সেই সূত্ৰবিলাক মনত কৰা 90 minus পূৰক কোণৰ sin হৈ যায় এটো sin 72 ডিগ্ৰী cos 72 ডিগ্ৰী এতিয়া 70 sin 72ৰ মান যিমানে নহওক কিয় তো ভুল হলে তো sin আছে sin 18 ইয়াক আমি sin এ লিখিলো তেতিয়া হলে এটো হ'ব cos 72 তেতিয়া হলে cos 72 আমি মান বহার দরকার নাই এতে cos 72ৰ মান যি হয় হক দুয়োটাই একেই হ'ব cos 72ৰ মান ইয়াতে যিমান হ'ব ইয়াতে তো আর বেলেগ নহয় গতিকে সম পৰিমাণৰ ৰাখি আছে যদি সম পৰিমাণৰ আছে তেতিয়া হলে একবাৰ যাব তাতে গতিকে 1 হ'ব ঠিক তেনেকৈ দুই নম্বৰটো 1026 by cot 64 আছে 10ৰ ঠাইত আমি কি লিখিব পাৰিম 90 minus 64 লিখিলে 26ৰ সমান হ'ব গতিকে হেতু cot 64 হৈ যাব cot 64 by cot 64 equal 1 হ'ব 3 নম্বৰটো তো cos 48 minus sin 42 আছে গতিকে আমি যদি cos 48 ক cos 90 minus 42 লিখো একে হ'ব গতিকে তাতে আমি cosৰ পৰা sinত পাম sin 42 গতিকে sin 42 minus sin 42 equal 0 হৈ যাব তে হিটো তেনেকৈ কৰি চাবা cosec 31 minus sec 59 হিটো একে হ'ব 3 নম্বৰৰ দৰে মই একেটা বুজাই দিলো তোমালোকক কৰি লবা এতিয়া চোৱা 5 নম্বৰটো কৰি দিছো মই 5 নম্বৰটো আছে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী minus cos 35 ডিগ্ৰী তাৰে পিছত cos 55 ডিগ্ৰী আমি পাম sin 35 ৰ হলনি আমি এটো আৰু এটো পূৰক হৈ আছে sin 90 minus 55 লিখিব পাৰিম 35 এ হ'ব আৰু sin 55 এটা চেঞ্জ কৰিম প্ৰতিটো পদৰ পৰা ইয়াকো আমি চেঞ্জ কৰি দিম cos 90 minus 55 লিখিব পাৰিম cos 55 ৰেসন sin 90 minus 55 মানে sin cos 55 হ'ব cos 55 sin 55 minus cos cos to হ'ব sin হৈ যাব sin 55 cos
55 এতিয়া চোৱাচোন এইখিনি আৰু এইখিনিৰ মাজত ডিফাৰেন্স কি আছে এই দুটা পূৰণ হৈ আছে cos 55 ৰ লগত sin 55 ইয়াতে তো cos 55 ৰ লগত sin 55 পূৰণ হৈ আছে গতিকে ইকুৱেল ৰাখি তেতিয়া আমি কি পাম 0 পাম এই মানটো আৰু তেনেকৈ বাকিবিলাক কৰি চাবা মই গোটেইবিলাক নকৰো এটো একেবাৰে সহজ তো 9 নম্বৰটো কৰিছো মই বাকিবিলাক নোৱাৰিলে কমেন্টত জনাবা মোক কৰি দিম পিছত যদি কোনোবাটো নোৱাৰা তেতিয়াহলে 10 45 10 5 ডিগ্ৰী 10 25 ডিগ্ৰী 25 ডিগ্ৰী তাৰে পিছত 10 30 আছে 10 30 10 60 10 65 10 85 গতিকে এইবিলাকৰ এটাৰো মান নাই আমি তালিকাত এইবিলাকৰ কোনোটোৰে মান পোৱা নাই এইটোৰ পাইছো খালি গতিকে আমি কি কৰিম 10 5 ৰ পূৰক কোণ হল 10 5 ৰ পূৰক কোণ হল 10 85 এই দুটা একেলগে লিখিম আকৌ 10 25 ৰ পূৰণত আছে গতিকে পূৰণে বিনিময় বিধি মানে এই কাৰণে আমি উলট পালট কৰিব পাৰিম 10 65 আৰু 10 30 তেছা এই দুটা পূৰক কোণ তোমালোকে যদি মনত ৰাখিব পাৰিছা তেতিয়া হলে সিধা সিধি এটো cot কিমান লিখিব পাৰিবা 85 লিখিব পাৰিবা আৰু যদি আমি এনেকে বনাই লব পাৰো 10 90 minus 85 লিখিলেও একে হ'ব 10 85 লিখি লব পাৰা ইয়াতে আমি 90 ৰ পৰা কিমান লিখিব পাৰো 65 মাইনাস কৰিলে কিন্তু 25 হয় লগতে 10 65 আৰু হল 10 30 তে 10 90 minus 85 মানে cot লিখিব পাৰো আমি জানো 10 90 minus a সমান cot a গতিকে এই ঠাইত আমাৰ 85 আছে 85 লিখিম 10 85 আকৌ ইয়াতে আমি cot কিমান লিখিম 65 লিখিম আৰু 10 65 আৰু 10 30 ৰ মানটো আমি লিখিব পাৰিম ইয়াতে 1/√3 হয় এতিয়া চোৱাচোন এইটো cot আমি জানো 10 a into 10 a cot a 10 a cot a 10 এর ইনভার্স মানে প্ৰতিক্ৰম হল cot a গতিকে এই দুটা মাল্টিপ্লাই কৰিলে কি পোৱা যায় ইনভার্সৰ লগত এটা ৰাশিক মাল্টিপ্লাই কৰিলে কি পোৱা যায় 1 পোৱা যায় গতিকে আমি এইখিনিৰ হলনি 1 লিখিব পাৰো এইখিনিৰ হলনি 1 লিখিব পাৰো গতিকে 1 into 1/√3 গতিকে ভ্যালুটো হল 1/√3 গতিকে এইখিনি ঠিক আছে পৰৱৰ্তী ক্লাছত বাকিখিনি অংক লৈ